কাছাৰৰ তোলাগ্ৰামত চাঞ্চল্যকৰ চুৰিকাণ্ড দিনৰ পোহৰতে বাইক লৈ উধাও হল চুৰ চিচিটিভিত বন্দী চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য সাবুল হুছেইন নামৰ ব্যৱসায়ীজনে বাইকখন ৰাখি মছজিদত নামাজ পঢ়িবলৈ যাওঁতে চুৰে লৈ যায় বাইকখন ঘটনা সন্দৰ্ভত থুনাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী সাবুল হুছেইনে আমি আপোনালোকক চিচিটিভিত বন্দী হোৱা সেই চুৰিকাণ্ডৰ দৃশ্য দেখুৱাইছো বাইকখন কেনেদৰে লৈ উধাও হৈছে চুৰটো সেই সমগ্ৰ দৃশ্য বন্দী হৈ হৈছে চিচিটিভি কেমেৰাত কাছাৰৰ তোলাগ্ৰামতে এই চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে প্ৰথমতে মনে মনে আহে এই চুৰটো আৰু বাইকখন উলিয়াই বাইকখন লৈ উধাও হয় চুৰটো দিনৰ পোহৰতে এনেদৰে বাইক লৈ উধাও হল এই চুৰটোৱে চিচিটিভিত বন্দী হৈছে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য সাবুল হুছেইন নামৰ ব্যৱসায়ীগৰাকীৰ এখন বাইক আৰু বাইকখন ৰাখি মছজিদত নামাজ পঢ়িবলৈ গৈছিল আৰু সেই সময়তে এটা চুৰে আহি এনেদৰে লৈ যায় বাইকখন উধাও হয় চুৰটো আৰু ইফালে ঘটনা সন্দৰ্ভত ইতিমধ্যে সোণাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাবুল হুছেইনে আজকে সকাল অনুমানিক 12টার সময় আমার দোকানের সামনে থেকে আমার সুপার স্প্লেন্ডার বাইক S11S 4715 একটা চুরে নিয়ে গেছে আপনারা কেউ যদি দেখে থাকুন তাহলে আমার লগে যোগাযোগ করবা নতুবা আমি প্রশাসনের কাছে অনুরোধ করি আর আমার বাইকটা পাওয়াইয়া দেওয়ার জন্য